মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 15 শিশু লীলা। এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ মই বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ভালেখিনি সহায়ক হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা। আমি এতিয়া মেইন ভিডিঅ'লৈ যাওঁ ব'লা। আজি 1 নম্বৰ প্ৰশ্নটোত চোৱা কৈছে, ক নম্বৰত কৈছে শিশু লীলা ঘোষণাটো কোনে ৰচনা কৰিছিল? উত্তৰটো হ'ব শিশু লীলা ঘোষাটি মহাপুৰুষ শ্ৰীমন্ত শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰিছিল। এবাৰ খ নম্বৰত কৈছে শিশু লীলাত কাৰ কথা কোৱা হৈছে? উত্তৰ হ'ল শিশু লীলাত ভগৱান শ্ৰীকৃষ্ণৰ কথা, শ্ৰীকৃষ্ণৰ শিশু কালৰ কথা কোৱা হৈছে। দুই নম্বৰ প্ৰশ্নত কৈছে শিশু কৃষ্ণই কাৰ লগত খেলিছিল? উত্তৰটো কৈছে শিশু কৃষ্ণই বলাই আৰু গোপ শিশুসকলৰ লগত খেলিছিল। এইবাৰ ঘ নম্বৰত কৈছে খেলি থকা সময়ত কৃষ্ণই কি খাইছিল? উত্তৰটো চোৱা কৈছে খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল, এডলা মাটি খাইছিল। এবাৰ অ নম্বৰ প্ৰশ্নত কৈছে গোপ শিশুসকলে যশোদাক কি গছৰ দিছিল? উত্তৰটো চোৱা কৈছে গোপ শিশুসকলে যশোদাক কৃষ্ণ মাটি একদল খোৱা বুলি গছৰ দিছিল। তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্ন গোপ বালকসকলৰ কথা শুনি যশোদাই কি কৰিলে? উত্তৰটো চোৱা কৈছে গোপ বালকসকলৰ কথা শুনি যশোদাই পুত্ৰক হাতত ধৰি আনি কিয় মাটি খালি কোবাই আজি তোৰ ফাৰিব চাল বুলি কৈছিল। 4 নম্বৰ প্ৰশ্ন বলাই বুলি কাক কোৱা হৈছে? কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি? উত্তৰটো চোৱা কৈছে বলাই বুলি বলৰামক কোৱা হৈছে। কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক হ'ল বলৰাম কৃষ্ণৰ ডাঙৰ ককায়েক অৰ্থাৎ কৃষ্ণৰ দাদাক হয়। দুই নম্বৰত কৈছে কোনে কাক কিয় কৈছিল লিখা। উত্তৰটো চোৱা উত্তৰ নহয়। এইবাৰ ক নম্বৰত কৈছে কেনে মাটি খালি অৰে গোপাল কোবাই আজি তোৰ ফাৰিব চাল। উত্তৰটো গোপ শিশুসকলে যেতিয়া যশোদাক শিশু কৃষ্ণই খেলি থাকোঁতে মাটি খোৱা বুলি গছৰ দিলেহি, তেতিয়া মাক যশোদাই কৃষ্ণক এনেদৰে কথাষাৰ কৈছিল। ছয় নম্বৰটোত কৈছে মাতন্ত কৃষ্ণে যশোদাক চাই মিছা মাতে চবে শুনিও আই। উত্তৰটোত কৈছে লগৰীয়াসকলৰ লগত খেলি থাকোঁতে কৃষ্ণই মাটি খোৱা কথাটো যেতিয়া মাক যশোদাক গোপ শিশুসকলে ক'লেহি, তেতিয়া যশোদাই খঙতে কৃষ্ণৰ হাতত ধৰি লৈ কয় কিয় মাটি খালি আজি তো কবাই ছাল ফালি দিম বুলি ক'লে। মাক যশোদাৰ কথা শুনি ভয়ে ভয়ে মাকৰ ফালে কৃষ্ণ চাই এনেদৰে কৈছিল তেওঁ মাটি খোৱা কথাটো সিহঁতে মিছাই কৈছে। 3 নম্বৰ প্ৰশ্নটোত কৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ব্যাখ্যা কৰাৰ এটা নিয়ম আছে, ব্যাখ্যা কৰাৰ 3টা পাৰ্ট থাকে, তোমালোকে এইটো মনত ৰাখিবা। প্ৰথম পাৰ্টত আমি দেখাই দিছোঁ কেনেকৈ আলোচনা কৰিব লাগিব। ইয়াতে উত্তৰটোত কৈছে উদ্ধৃত কবিতা ফাঁকি কবিতা নহয় এইটো কবিতাই হ'ব। কবিতা ফাঁকি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত শিশু লীলা ঘোষাটিৰ অন্তৰ্গত। এইটো প্ৰথম পাৰ্ট। দ্বিতীয় পাৰ্টটোত কৈছে যে শিশু কৃষ্ণই মাটি নোখোৱাৰ কথাটো মাক যশোদাই বিশ্বাস নকৰাত মাকক বিশ্বাস জনাবলৈ যেতিয়া কৃষ্ণই মুখ মেলি দেখুৱালে, তেতিয়া মাকে কৃষ্ণৰ মুখৰ ভিতৰত দেখিলে তাকে এই কবিতা ফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে। এইটো 2 নম্বৰ লাইনটো। এবাৰ আহা মেইন মূল দফা যিটো এতিয়া চোৱা গোপ শিশুসকলৰ লগত খেলি থাকোঁতে এদিন কৃষ্ণই মাটি খালে, তেতিয়া গোপ শিশুসকলে কৃষ্ণৰ আৰু যশোদাক কৃষ্ণই মাটি খোৱা বুলি গছত দিলেহি। মাকে খঙতে কৃষ্ণৰ হাতত ধৰি যেতিয়া কিয় মাটি খালি তোৰ আজি কবাই ছাল ছিঙি দিম বুলি ক'লে, তেতিয়া কৃষ্ণই মাটি খোৱা নাই, গোপ শিশুসকলে মিছাতে লগাইছে বুলি ক'লে। তথাপি মাক যশোদাই বিশ্বাস নকৰাত কৃষ্ণই মাকক মুখ মেলি দেখুৱালে।
যশোদাই কৃষ্ণৰ মুখৰ ভিতৰত চাই দেখিলে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ কৃষ্ণৰ পেটৰ ভিতৰতে অৰ্থাৎ মুখৰ ভিতৰতে আছে। তাকে দেখি যশোদাৰ হুঁচ আহিল। তেওঁ পুত্ৰ সাধাৰণ নৰ শিশু নহয়, স্বয়ং নাৰায়ণ তেওঁৰ গৰ্ভত পুত্ৰৰূপে জন্মিছেহি, এওঁ স্বয়ং ভগৱান। এবাৰ 4 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, খালী ঠাই পূৰ কৰা। তোমালোকৰ কবিতাৰ পৰা খালী ঠাইটো দিছে। তাৰে ক নম্বৰটোত হৈছে যত গোপ শিশু বলাই আদি চবে ভৈল, এতে খালী ঠাইটো এইটো হ'ব। আৰু ভৈলেও গৈ কৃষ্ণৰ বাদী, যশোদাৰ আগে দিলক খল, খাইলন্ত কৃষ্ণ মাটি একদল। খ নম্বৰটো চোৱা, শুনিয়ে কৃষ্ণৰ হৰিল মাত, চক্ষু টেৰ কৰি বেকা কৰি মাক শান্ত, ভয়তে যেন কাম্পই হাত ভৰি, যশোদা দেখে পুত্ৰ গেলা দৌৰি। এবাৰ 5 নম্বৰ প্ৰশ্নত কৈছে শিশু লীলাৰ কথাখিনি গদ্য ৰূপত লিখা। এতিয়া চোৱা, শিশু যিখিনি কাহিনী আছে সম্পূৰ্ণ গদ্য ৰূপত লিখিব কৈছে। তোমালোকে কিতাপত যেনেকৈ পঢ়া গল্প আকাৰে লিখিব কৈছে, এইটো লিখিবা। এনেকৈ যে উত্তৰত কৈছে শিশু কৃষ্ণই লগৰীৰ সৈতে খেলা ধূলা কৰে আৰু কাজিয়াও কৰে। সাধাৰণ শিশুৰ দৰে গোপ শিশুসকলৰ লগত খেলি থাকোঁতে এডল মাটি খাইছিলে। তাকে দেখি লগৰীয়াসকল কৃষ্ণই মাটি খোৱা কথাটো মাক যশোদাক ক'লেগৈ। যশোদাই কৃষ্ণক হাতত ধৰি কিয় মাটি খালি, তোক আজি ক'বাই ছাল ছিঙি দিম বুলি ভয় দেখুৱালে। কৈছে কৃষ্ণই ভয়তে মাকৰ ফালে চাই মাটি খোৱা নাই দাদা বলৰামৰ গোপ শিশুসকলে মিছাই কৈছেহি বুলি কোৱাটো মাক যশোদাই বিশ্বাস নকৰিলে। আৰু মাটি যদি খোৱা নাই মুখ মেলি দেখুওৱা বুলি কৃষ্ণক ক'লে। কৃষ্ণ ডাঙৰ মুখখন মিলি মাকক দেখুৱালে। মাক যশোদাই দেখিলে কৃষ্ণৰ মুখ গহ্বৰত মাটি লদাৰ সলনি সমস্ত জগতখন আছে। এবাৰ 6 নম্বৰ প্ৰশ্নত আধুনিক অসমীয়া গদ্য ৰূপত লিখা। তাৰ পুৰণি অসমীয়া ভাষাত দি আছে। এইবাৰ আমি নিজৰ যিটো অসমীয়া ভাষা আছে নতুন, সেইটোৰ ৰূপত লিখিব লাগিব। ক নম্বৰটোত কৈছে যত গোপ শিশু বলাই আদি চবে ভৈল গৈ কৃষ্ণৰ বাদী। উত্তৰটো চোৱা কি কৈছে। উত্তৰটোত কৈছে বলাই ভিতৰ কৰি সকলো গোপ শিশু কৃষ্ণৰ গুচৰীয়া হ'ল। 15 নম্বৰত কৈছে 6 নম্বৰত কৈছে শুনিয়া কৃষ্ণৰ হৰিল মাত, চক্ষু টেৰ কৰি মাকক চাওঁত, ভয়তো কম্প যেন হাত ভৰি, যশোদা দেখে পুত্ৰ গেল দৌৰি। উত্তৰটো চোৱা কি কৈছে। উত্তৰ কথা শুনি কৃষ্ণৰ মুখৰ মাত হৰিল, তেওঁ কেৰাকৈ মাকৰ ফালে চালে আৰু ভয়তে যেন তেওঁৰ হাত ভৰি কঁপিছে। যশোদাই দেখিলে পুত্ৰই বৰ ভয় খাইছে। এইবাৰ 7 নম্বৰ প্ৰশ্নত কৈছে তলৰ শব্দবোৰ আধুনিক অসমীয়া ৰূপ লিখা। ইয়াতে প্ৰথম আছে হাঁচি, চক্ষু মাতন্ত মাৱক প্ৰকাশিয়া ফাৰিকে শুনিয়া টেৰ সমস্ত সদন্ত কাম্পই। এই প্ৰতিটো উত্তৰত দিয়া চোৱা। হাঁচিৰ অৰ্থ হ'ল হাঁহি, ফাৰিব ফালিম, চকু চকু, শুনিয়া শুনি, মান্ত মাতিলে, টেৰা বেকা কেৰা বা বেকা, মাৱক মাকক, সমস্ত সমুদায় গোটেই, প্ৰকাশিয়া প্ৰকাশ কৰি, সুদন্ত সুধিলে, কাম্পই কপে। এইবাৰ 8 নম্বৰটো চোৱা কি কৈছে। বিপৰীত অৰ্থবুজা শব্দ লিখা। গতিকে ইয়াৰ বিপৰীত শব্দ অৰ্থকেইটা চোৱা। প্ৰথমটো আছে সুন্দৰী, সুন্দৰটি হ'ব, সুন্দৰটো হ'ব কুৎসিত, আই হ'ব বোপাই, দাদা বৌ, ভাই ভনী, আৰু নাৰী নৰ, এইকেইটা বিপৰীতাৰ্থক অৰ্থ। 9 নম্বৰত কৈছে শেষৰ ধ্বনিৰ মিল থকা শব্দ পাঠৰ পৰা বিচাৰি লিখা। ইয়াত মিল থকা শব্দকেইটা লিখি দিয়া হৈছে। চাই কবাই, আদি বাদী, মাটি ঘাটি, মাটি আতি, হাঁচি আচি, পাছে আছে, ভৰি দৰি, আৰু বেথা কথা। 10 নম্বৰ প্ৰশ্নত কৈছে চোৱা। প্ৰশ্নবোধক বাক্য নিয়ে প্ৰশ্নবোধক বাক্য ল'ব লাগিব। তোমালোকৰ কিতাপত যি ধৰণে দিয়া আছে মই সেনেকৈ লিখি দিছোঁ।
ক নম্বৰত কৈছে তেওঁলোকে বাছেৰে স্কুললৈ যায়। ইয়াৰ উত্তৰটো চোৱা, উত্তৰটো হ'ব বাছেৰে কোনে স্কুললৈ যায়। নেক্সট খ নম্বৰটো চোৱা, খ নম্বৰত কি কৈছে আমি বল খেলি আছোঁ। ইয়াৰ উত্তৰটো হ'ব আমি কি খেলি আছোঁ। তাৰপিছত গ নম্বৰটো চোৱা, জ্বৰ উঠা বাবে বিমল স্কুললৈ যোৱা নাই। উত্তৰটো হৈছে কিয় বিমল স্কুললৈ যোৱা নাই। আৰু শেষত প্ৰশ্নবোধক চিন এটা কৰি দিবা। ঘ নম্বৰত কৈছে ৰতন দিল্লীলৈ গ'ল। উত্তৰটো কোনে দিল্লীলৈ গ'ল। ঙ নম্বৰত কৈছে মই 4 বজাত ঘৰ পামহি। উত্তৰটো হৈছে কেই বজাত ঘৰ পামহি। 6 নম্বৰত চোৱা, 6 নম্বৰত কি কৈছে সি গান গাই আছে। ইয়াৰ উত্তৰটো হ'ব কোনে গান গাই আছে। 21 নম্বৰ প্ৰশ্ন চোৱা, খাইলন্ত, দেশন্ত, মাতন্ত, চান্ত আদি শব্দকেইটা একোটা কাম কৰা বুজাইছে। ইতিমধ্যে তোমালোকে কোনো কাম কৰা, হোৱা নোহোৱা বা নথকা আদি পদক ক্ৰিয়াপদ বুলি জানিছা। পাঠৰ পৰা এনেধৰণৰ কাম সম্পাদন কৰা বা নকৰা পদকেইটা বাছি উলিয়াই লিখা। ইয়াত চোৱা দিয়া হৈছে কৰন্ত, গৈয়া, দিলেক, খাইলন্ত, শুনিয়া, ধৰিলা, চান্ত, গৈল, লাগা, সদ, মাতন্ত, বাইল, দেশন্ত ইত্যাদি। 22 নম্বৰ প্ৰশ্নত কি কৈছে তলত একেটা শব্দৰে ভিন্ন ভিন্ন অৰ্থ দিয়া আছে। অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সজোৱা। বাক্য কেনেকৈ ৰচনা কৰিব লাগে এইটো তোমালোকে সকলোৱে জানা। বাক্য চোৱা, প্ৰথমটো হৈছে দলং। দলাটোৰ অৰ্থ হৈছে লদা দলি। আৰু বাক্য ৰচনা কৰোঁতে যিটো মেইন শব্দ তাৰ তলতে দাগ দিব লাগে এইটো জানো আমি। উত্তৰটো কৈছে শিশু কৃষ্ণই মাটি একদল খালে। ইয়াৰ উত্তৰটো মানে এইটো হ'ব। আৰু তাৰপিছত আৰু এটা আছে দলটোৰ মানে অৰ্থ হৈছে সমূহ বা জাক। গতিকে বনৰীয়া হাতীৰ দলটোক খেতি বাতি নষ্ট কৰিলে, এইটো হ'ব ইয়াৰ বাক্য ৰচনা। তাৰপিছত ঘাটি মানে দায় বা জগৰ বা মিছা অপৰাধ। মিছা কথাতে ঘাটি খাব লাগে, ইয়াৰ এইটো মানে বাক্যৰ মূল শব্দটো। এবাৰ ঘাটি মানে কি, পহৰা ঠাই বা আড্ডা চাকি। মোগল অসম আক্ৰমণ কৰিবলৈ আহি প্ৰথমতে হাজোত ঘাটি পাতি ৰৈছিল। তাৰপিছত বাদী বা ফাঁকি, মিছা, এতিয়া মিছা ভাওজৰা। বাদী এইটো হ'ল বাক্যৰ মূল অৰ্থ। বাদী কথা কৌঠাৰ মন সদায় দুৰ্বল। ঘাটি আৰু এটা হৈছে কৌঠা ভাৱ প্ৰকাশ কৰোঁতা। ইয়াৰ উত্তৰটো হৈছে বাদীয়ে গছৰ ধৰিছে এইটো। এইবাৰ 13 নম্বৰ প্ৰশ্নত কৈছে শিশু কৃষ্ণই শিশু কালত কৰা চল চাতুৰিৰ বিষয়ে শিক্ষকক নাইবা অভিভাৱকক সুধি নিজৰ কথাৰে বৰ্ণনা কৰা। উত্তৰটো চোৱা কৈছে শ্ৰীকৃষ্ণই শিশু কালত কৰা অনেক চল চাতুৰিৰ কথা শুনিবলৈ আৰু পঢ়িবলৈ পাওঁ। তাৰে দুটামান তলত উল্লেখ কৰা হ'ল। চোৱা কি হৈছে, শিশু কালত এদিন গোপীসকলক লগলৈ গোৱালি পাৰাত গৈ চুৰ কৰি দধি ধৰা পৰিল। গোৱালিয়ে হাতে লতে ধৰাত কৃষ্ণই বুদ্ধি কৰি চোৰ ধৰা গোৱালিৰ মুখত দধি সানি দি মই দধি খোৱা নাই, এই গোপনীহে দধি খাইছে, মুখত লাগি থকা দধিয়ে তাৰ সাক্ষী বুলি কোৱাত গোপিনীয়ে বৰ লাজ পালে আৰু কৃষ্ণক বলে নোৱাৰি যাবলৈ দিলে। কৃষ্ণই কিন্তু দধি খাবলৈ নিদিলে। নাযাওঁ বুলি কোৱাত গোপিনীয়ে ক'লে নাচিলেহে দধি দিম বুলি কৃষ্ণই দধি খাই নাচি থকা অৱস্থাতে মাক যশোদা কৃষ্ণক বিচাৰি তালৈ আহিল। গোপিনীসকলে মিছাতে কৃষ্ণক দধি চোৰ ধৰা বুলি কৈ কৃষ্ণ মাক যশোদাৰ আগত লগালে মোৰ ঘৰত দধি উভৈ নদী খাওঁতা নাই, মোৰ পুত্ৰই দধি চুৰ কৰি খাব। এনেকৈ গোৱালীসকলক গালি দি কৃষ্ণ ঘৰলৈ আহিলে। গোৱালিপাৰাত গৈ গৰুৰ দামুৰিবোৰ এৰি ঘৰৰ ভিতৰৰ ভাণ্ডাৰৰ পৰা হাত সোমোৱাই দি দধি খাবলৈ ধৰোঁতে কৃষ্ণ ধৰা পৰিল। তেতিয়া কৃষ্ণ ক'লে গোহালি কিয় সোমাইছিলি? কৃষ্ণই ক'লে মোৰ দামুৰি এটা হেৰাইছে, তাকে চাবলৈ সোমাইছিলোঁ। গোৱালিয়ে ক'লে শুই থকা কেঁচুৱাটো কিয় জগালি? কৃষ্ণই ক'লে দামুৰিটোৰ কথা সি কিবা জানে নেকি, তাকে সুধিবলৈ জগালো। গোৱালিয়ে সুধিলে দধিৰ ভাণ্ডাৰত হাত কিয় সোমাইছিলি? কৃষ্ণই উত্তৰত দিলে ভাণ্ডাৰৰ পিপৰা গুচাবলৈ হাত দিছিলোঁ। কৃষ্ণৰ কথাত বলে নোৱাৰি গোপিনীয়ে যাবলৈ এৰি দিলে। এনেকুৱা শিশু কৃষ্ণ অৰ্জুন ভঞ্জন পুতনা ৰাক্ষসী বধ বকাসুৰ বধ কালীয় দমন আদি অনেক চল চাতুৰি আমোদজনক কাহিনী আছে। এবাৰ 14 নম্বৰ প্ৰশ্ন কৈছে শিশু কৃষ্ণই মাটি খোৱা বুলি বলভদ্ৰ প্ৰমুখে গোপবালকসকলে যশোদাক গোচৰ দিছে।
বালকৃষ্ণই মাটি খোৱাৰ দৰে সাধাৰণ ল'ৰা ছোৱালী শিশু অৱস্থাতে বিভিন্ন নকৰিবলগীয়া কাম কৰে, তেনেকুৱা কিছুমান কামৰ বিষয়ে লিখা। উত্তৰটো চোৱা, কি কৈছে, শিশু কৃষ্ণই সৰুকালতে মাটি খোৱাৰ দৰে কিছুমান নকৰিবলগীয়া কাম সাধাৰণ শিশুসকলেও তেনেদৰে অনেক নকৰিবলগীয়া কাম কৰে, তাৰে দুটিমান উদাহৰণ দিয়া হ'ল। এটা কৈছে শিশুৱে যিকোনো বস্তু মুখত দিব বিচাৰে, সিহঁতে মুখত দিব পাৰি কি নোৱাৰি একো নাজানে, সেয়েহে সমূহ দেখা বস্তুকে থপিয়াই আনি মুখত দিয়ে। আঁঠুকাঢ়ি ফুৰিব পৰা হ'লে মাটি, হাঁহ, পাৰ, কুকুৰা আদিৰ বিষ্ঠা, কেৰেলোৱা আদি নানা বস্তু দেখিলে হাতেৰে তুলি আনি মুখত দিয়ে। জ্বলি থকা চাকি, লেম্প, আউঠা আদি থপিয়াই ধৰিবলৈ চায়। গোটা বস্তু মুখত, কাণত, নাকত ভৰাবলৈ চায়। ওখ ঠাই যেনে শোৱা বিচনা, চকী আদিৰ পৰা থিয় নামিবলৈ বিচাৰে। এইবোৰ কাৰণতে অনেক বেমাৰ আজাৰ হোৱাৰ উপৰি অঘটন দুৰ্ঘটনা আদি হোৱা দেখা যায়। সেইকাৰণে সিহঁতে বুজা হৈ নুঠা পৰ্যন্ত অতি সাৱধানেৰে আৰু যত্নেৰে লগত থাকি প্ৰতিপাল দিব লাগে। পুনৰমুখে তলৰ কথাখিনি অতি জ্যোতিষ চিহ্ন প্ৰয়োজন সাপেক্ষে উদ্ধৃত চিহ্নবোৰ পুনৰ লিখা, এইটো মানে তোমালোকে চাই ল'বা। এইটো হৈছে উত্তৰখিনি, ইয়াৰ যিটো প্ৰশ্ন আছিল তাৰ উত্তৰখিনি। 16 নম্বৰ কৈছে তলত দিয়া ব্ৰজাৱলী ভাষাৰ গদ্যাংশ আধুনিক অসমীয়া ভাষালৈ অনুবাদ কৰা। ইয়াৰে হে মাই তুহু হামু অভাগিনীতে শিশুদে অনেক পুণ্য কৰি দেৱতাৰ বৰে কৃষ্ণ পুত্ৰ পাওলো, সি প্ৰাণ পুত্ৰ কৃষ্ণ খেৰি খেলাইতে বিহানে বজোৱা বিয়াল হৈ গেল, এখনো নাহি পাবলো, হে প্ৰাণ পুত্ৰ বিচাৰি নাপায় হামাৰি প্ৰাণ হৈছে ৰহব। ইয়াৰ উত্তৰটো কৈছে যে হে মাই গোৱালী, কি কৈছে চাবা ভালকে, তই মোক এই অভাগিনী কি সোধে, অনেক পুণ্য কৰি দেৱতাৰ বৰত কৃষ্ণ পুত্ৰ পালো, সেই প্ৰাণ পুত্ৰ কৃষ্ণ খেলা খেলিবলৈ ৰাতিপুৱা ওলাই গৈছিল, গধূলি হৈ গ'ল এতিয়াও নাপালো, সেই প্ৰাণ পুত্ৰক বিচাৰি নাপাই মোৰ কেনেকৈ প্ৰাণ বাচি থাকিব। আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো কেনে হৈছে কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আকৌ এবাৰ কৈছোঁ, ভিডিঅ'টো ভাল লাগিলে অৱশ্যই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে লাইকো কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ।